আমি এতিয়া সংখ্যা তত্ত্বৰ বিষয়ে আগতে আলোচনা কৰিছিলোঁ। এতিয়া মই ইয়াৰ দ্বিতীয় খণ্ডলৈ আগবাঢ়িছোঁ। আমি স্বাভাৱিক সংখ্যাত x + 2 = 4 জাতীয় সমীকৰণবোৰ অতি সহজতে সমাধান কৰিব পাৰোঁ। এতিয়া যদি আমি চাওঁ যে x + 2 = 4, এই সমীকৰণটো সমাধান হৈ গ'ল x = 4 - 2 = 2। গতিকে 2 এটা মোৰ স্বাভাৱিক সংখ্যা, ইয়াৰ সমাধানটো মোৰ স্বাভাৱিক সংখ্যাত আছে। কিন্তু যদি মই চাওঁ যে x + 4 = 2, এই সমীকৰণটো কিন্তু সমাধানটো আমাৰ স্বাভাৱিক সংখ্যাত নাই। x = 2 - 4, so = -2। -2 এটা ঋণাত্মক সংখ্যা, সেই সংখ্যাটো কিন্তু আমাৰ স্বাভাৱিক সংখ্যাত নাই। গতিকে আমাৰ স্বাভাৱিক সংখ্যাত থকা সংখ্যাৰে আমি এই জাতীয় সমীকৰণটো সমাধান কৰিব নোৱাৰোঁ। এই জাতীয় সমীকৰণটো যেতিয়া আমি সমাধান কৰিব নোৱাৰা হ'লোঁ স্বাভাৱিক সংখ্যাৰে, তেতিয়া মানুহে ভাবিবলৈ ধৰিলে যে কেনেধৰণে এই সমস্যাটো সমাধান কৰিব পৰা যায়। আৰু মানুহৰ মনটো এনেকুৱা যে মানুহে কেতিয়াও ৰৈ নাথাকে, যে মানুহৰ উদ্ভাৱনী শক্তি আছে, আৰু সেই উদ্ভাৱনী শক্তিৰ বলত মানুহে চিন্তা কৰিলে যে হয় যে স্বাভাৱিক সংখ্যাৰ পিছত আমাৰ হাতত আৰু বেলেগ সংখ্যা আমি সৃষ্টি কৰিব লাগিব। গতিকে মানুহে চিন্তা কৰিলে যে এই সংখ্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়। তেতিয়া মানুহে যিবোৰ ঋণাত্মক সংখ্যা, নেগেটিভ সংখ্যা, এই সংখ্যাবিলাকৰ বিষয়ে চিন্তা কৰিলে আৰু এই সংখ্যাবিলাক আৱিষ্কাৰ কৰিলে। গতিকে এনেকুৱা যিবিলাক সমীকৰণ থাকিব, এই সমীকৰণবিলাকৰ সমাধানটো আমাৰ ঋণাত্মক সংখ্যাত থাকিব। অৰ্থাৎ আমি x + a = b, ইয়াত a আৰু b যিকোনো দুটা স্বাভাৱিক সংখ্যা হ'ব পাৰে। a বিতকৈ ডাঙৰো হ'ব পাৰে, সৰুও হ'ব পাৰে, কিন্তু সকলো ক্ষেত্ৰতে এই সমীকৰণটোৰ সমাধানটো আমাৰ কিন্তু আমি কিহত পাম যে স্বাভাৱিক সংখ্যাত নাপাওঁ, কিন্তু ঋণাত্মক সংখ্যাৰে পাব। গতিকে আমি ঋণাত্মক সংখ্যালৈ যেতিয়া আগবাঢ়িলোঁ, তেতিয়া আমি যদি এনেকুৱা এটা সমীকৰণ পাওঁ x + a = a, তেতিয়া আমাৰ কি হ'ব যে xৰ মান কিমান হ'ব যে x = মোৰ 0। অৰ্থাৎ আমি নতুন কিছুমান সংখ্যা আৱিষ্কাৰ কৰিলোঁ। সেই সংখ্যাবিলাক কেনেকুৱা হ'ল যে এটা হ'ল 0, 0, আৰু আনবিলাক হ'ল যে স্বাভাৱিক সংখ্যাৰ ঋণাত্মক সংখ্যাবিলাক, অৰ্থাৎ -1, -2, -3, -4, -5 আদি। এতিয়া এই গোটেই সংখ্যাখিনিক যদি মই এটা ক্ৰমত লিখি লওঁ, তেতিয়া আমি কেনেকুৱাকৈ পাম যে এইফালে আগত সংখ্যা থাকিব, মাইনাছৰ ফালে -3, -2, -1, 0, 1, 2, 3 এনেকৈ গৈ থাকিব। অৰ্থাৎ 0ৰ পৰা সেই দুইফালে প্ৰসাৰিত হৈ গৈ থাকিব অসীমলৈ। গতিকে আমি যিটো অসুবিধা পাইছিলোঁ, সেই অসুবিধাটো আমি ৰিমভ কৰি, আমি আঁতৰাই আমি নতুন খিনি সংখ্যা আৱিষ্কাৰ কৰিলোঁ। আৰু এই গোটেই সংখ্যাখিনিকে আমি একেলগে অখণ্ড সংখ্যা বুলি কওঁ, ইংৰাজীত আমি যাক ইণ্টিজাৰ্ছ বুলি কওঁ। এতিয়া আমি চাম যে স্বাভাৱিক সংখ্যাত থকা যিখিনি ধৰ্ম, এই ধৰ্মখিনি অখণ্ড সংখ্যালৈ কেনেধৰণে আগবাঢ়িছে, আৰু আমি যিটো অসুবিধা পাইছিলোঁ স্বাভাৱিক সংখ্যাত, সেই অসুবিধাটো আমি আঁতৰ কৰি এটা নতুন সুবিধা পালোঁ অখণ্ড সংখ্যাত, যে আমি x + a = b আকাৰৰ সমীকৰণবিলাক, x + a = b আকাৰৰ সমীকৰণবিলাক আমি অখণ্ড সংখ্যাত সমাধান কৰিব পৰা সামৰ্থ্য অৰ্জন কৰিলোঁ। কিন্তু ইয়াৰ বিনিময়ত আমি এটা ধৰ্ম, এনত থকা এটা ধৰ্ম, স্বাভাৱিক সংখ্যাত থকা এটা ধৰ্ম আমি হেৰুৱাইছোঁ। এতিয়া সেই ধৰ্মটো আমি কি চাম? যদি মই প্ৰথমতে এটা উদাহৰণৰ সৈতে দেখুৱাইছোঁ, ধৰি ল'লোঁ 2টো 4তকৈ সৰু, 2 < 4। এতিয়া যদি মই দুই পক্ষকে 3ৰে মাল্টিপ্লাই কৰোঁ, 2 × 3 < 4 × 3, অৰ্থাৎ 6 < 12। কিন্তু এতিয়া যদি মই এই 3 ঠাইত যদি মই -3ৰে মাল্টিপ্লাই কৰোঁ, তেতিয়া আমাৰ অসমতাটো কেনেকুৱা হ'ব আমি চাই লওঁ। যে 2 আছিলে মোৰ, মই এতিয়া -3ৰে দুই পক্ষকে মাল্টিপ্লাই কৰিছোঁ। ইয়াত মোৰ 4 আছিলে, আৰু ইয়াতো মই -3ৰে মাল্টিপ্লাই কৰিছোঁ। এতিয়া এইটো ভেলু হৈ গ'ল মোৰ -6, আৰু এইটো ভেলু হৈ গ'ল মোৰ -12। এতিয়া দেখা গ'ল যে -12 -6তকৈ সৰু। অৰ্থাৎ আমি স্বাভাৱিক সংখ্যাত যিটো অসমতা পাইছিলোঁ, সেই অসমতাটো ইয়াত অখণ্ড সংখ্যাত বৰ্তি থকা নাই। তাৰমানে আমি এটা সুবিধা পালোঁ যে x + a = b আকাৰৰ যিকোনো সমীকৰণ আমি সমাধান কৰিব পাৰিলোঁ, কিন্তু
আমি অখণ্ড সংখ্যাত আমি স্বাভাৱিক সংখ্যাত থকা এটা গুৰুত্বপূৰ্ণ আমি ধৰ্ম হেৰুৱাব লগা হৈছে বাকি কিন্তু সকলোবিলাক ধৰ্মই আমাৰ অখণ্ড সংখ্যাত অটুট আছে এইখিনিতে মাত্ৰ আৰু এটা আমি ধৰ্মৰ কথা মই উল্লেখ কৰিছো যে একৰ পিছত 2 পিছত 3 এনেকুৱা এটা ক্ৰম আছিল স্বাভাৱিক সংখ্যাত আৰু 2ৰ আগত 1 কিন্তু একৰ আগত কোনো সংখ্যা নাছিল কিন্তু অখণ্ড সংখ্যাত এনেকুৱা হ'ল যে প্ৰত্যেক সংখ্যাৰ এটা পিছৰ সংখ্যা আছে আৰু প্ৰত্যেক সংখ্যাৰ এটা আগৰ সংখ্যা আছে গতিকে আমি স্বাভাৱিক সংখ্যাৰ পৰা অখণ্ড সংখ্যালৈ আগবাঢ়োতে আমি এটা সুবিধা পালো যে x + a = b আকাৰৰ সমীকৰণবিলাক আমি সমাধান কৰিব পাৰিম তাত a আৰু b যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে বা স্বাভাৱিক সংখ্যাও হ'ব পাৰে কিন্তু তাৰ বিনিময়ত আমি এটা ধৰ্ম হেৰুৱালো আৰু সেই ধৰ্মটোকে মই এতিয়া যদি সাধাৰণীকৃত কৰি পেলাই মই লিখো তেতিয়া আমি দেখিম ধৰা হ'ল x a আৰু b আটাইকেইটাই স্বাভাৱিক সংখ্যা অৰ্থাৎ a <b ইয়াৰ পিছত যদি মই x এৰে মাল্টিপ্লাই কৰোঁ দুই পক্ষক তেতিয়াহ'লে x a < xb হয় কিন্তু এই ধৰ্মটো স্বাভাৱিক সংখ্যাত সত্য কিন্তু অখণ্ড সংখ্যাত এই ধৰ্মটো সত্য নহয় ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত কিন্তু এই ধৰ্মটো সত্য নহয় গতিকে আমি স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যালৈ আগবাঢ়োতে এটা সুবিধা পালো আৰু ইয়াৰ বিনিময়ত আমি স্বাভাৱিক সংখ্যাৰ ধৰ্ম এটা হেৰুৱাইছো